Hi friends, welcome to my YouTube channel Eco Unbox. আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ previous year question paper discuss কৰিম. So BEd Common Entrance Test 2020 পেপাৰখন মই লৈ আহিছোঁ. আপোনালোকে হেকলে মোৰ ভিডিওটো চাই থাকিব আৰু আপোনালোকে যদি আজি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক যদি ইয়াৰ PDF টো প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে ভিডিওটো লাইক কমেন্ট আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আহকচোন ভিডিওটো ষ্টাৰ্ট কৰোঁ সো আজি ইয়াত মেইনলি মই জেনাৰেল নলেজ টিচিং এপ্টিটিউড আৰু ইংলিশৰ পাৰ্টটো ডিসকাস কৰিম নেক্সট ভিডিওটোত নিউমেৰিকেল এপ্টিটিউড আৰু ৰিজনিংৰ পাৰ্টটো ডিসকাস কৰিম সো স্টাৰ্ট কৰিব লৈছো ভিডিওটো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে according to national education policy 2020 the structure of school education system of India will be so national education policy 2020 structure to hodise school education system or hodise mainly India so your structure to hobo option A to correct answer hobo 5+3+3+4 so agote ki asile etu 10+2 asile so 10+2 means class 1 or pora class 10 leke 10 bujaise aru 2 to bujaise class 11 12 but etia etu change kori ki koile 5+3+3+4 so yar 5 e ki bujaise অঙ্গনবাড়ি পৰা ক্লাস 2 লকে বুজাইছে দেন 3 টোৱে বুজাইছে ক্লাস 3 পৰা ক্লাস 5 দেন আকৌ 3 টোৱে বুজাইছে ক্লাস 6 ৰ পৰা ক্লাস 8 আৰু 4 টোৱে বুজাইছে ক্লাস 9 ৰ পৰা ক্লাস 12 সো এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ আমি গৈছো নেমস অফ পাৰ্সনস এন্ড দা নেমস অফ देयर অটোবায়োগ্ৰাফি আৰ গিভেন এজ এফালে কি দিছে নেম অফ দা পাৰ্সনস আৰু এফালে দিছে অটোবায়োগ্ৰাফি সো ইয়াত আমি এটো মেটচ কৰিব লাগিব সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন সি এটা অপচন সি মতে আমি এটো মিলাই দিব পাৰিম ইয়াত কি কৈছে এলকে আদৱানীয়ে তেওঁৰ যিখন আত্মজীৱনী সেইখন লিখিছিল সেইখনৰ নাম আছিল মাই কান্ট্ৰি মাই লাইফ তাৰ পিছত নেলসন মেণ্ডেলাই লিখিছিল লং ৱাক টু ফ্ৰীডম পিছত বাৰাক ওবামাৰ অটোবায়োগ্ৰাফিখনৰ নাম আছিল ড্ৰিমছ ফ্ৰম মাই ফাদাৰ তাৰপিছত দালাই লামাই লিখিছিল ফ্ৰীডম ইন এক্সাইল সো এইখন হৈ গল অটোবায়োগ্ৰাফি এই পাৰ্সন কেজনৰ সো নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ আমি গৈছো which of the following is not a search engine কোনটো সার্চ ইঞ্জিন নহয় বুলি কৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইক্ৰসফট অফিস যেহেতু গুগল ক্ৰম বা মজিলা ফায়াৰফক্স বা ইন্টাৰনেট এক্সপ্লোৰাৰ এই আটাইকেইটাই কি হয় সার্চ ইঞ্জিন হয় আৰু সার্চ ইঞ্জিন যোনটো নহয় হেতু হৈ গল মাইক্ৰসফট অফিস কাৰণ মাইক্ৰসফট অফিসটো হৈ গল এটা এপ্লিকেশন সফটওয়্যাৰ নেক্সট কোৱেশ্চনটো হৈ গল which is the biggest measuring unit of delta so yat biggest junto measuring unit delta নহয় data biggest measuring unit of data hodise hetu ki hobo TB means terabyte baki kita TB tke horu hoy next question number 10 arrange the following teaching process in order so teaching process dia ase yat eto order ot milabo koise so yat first ahibo formulating objectives বিলাক আমি first of all formulate কৰিব লাগিব next আহিব মানে ইয়াৰ option D টো হ'ব correct answer কাৰণ formulating objectives to first আহিলে ইয়াত option D টোৱে 4 টোৱে প্ৰথম দিয়া আছে সো আমি option গিটাৰ পৰা কেতিয়াবা answer টো কৰিব পৰা যাব সো next ইয়াৰ পিছত আহিব relating the present knowledge with the previous knowledge then 5 to presentation of materials then evaluation tar bisot reteaching eto hoy gol teaching processor order to so yar pisor question to loi goisu ami the greatest important cause of failure of a teacher in the beginning lies in the area of so greatest important cause teacher is in our failure jonto ki thake in the beginning kot thake hetu hoy gol interpersonal relationship ot hoy thom etu failure to beginning ot so yat correct শুদ্ধ উত্তৰটো হ'ব option A so next question to লৈ গৈছো the most appropriate meaning of learning is learning or most appropriate meaning to হৈ গল option B modification of behavior etu হ'ব ইয়াৰ শুদ্ধ উত্তৰ next question to লৈ গৈছো more effective teacher or কি quality আছে effective teacher হ'ব কাৰণে so yat
শুদ্ধ উত্তৰটো উলিয়াব কৈছে আমাক সো ইয়াত আমি দেখিছো ফাৰ্স্ট যোনটো দিছে মেক আইডিয়াস ক্লিয়াৰ টু লাৰ্নাৰ্স হু মে বি এট ডিফাৰেণ্ট লেভেলছ অফ আণ্ডাৰষ্টেণ্ডিং এটো শুদ্ধ হ'ব নেক্সট চাইছো অপশ্যন 2 নম্বৰটো দিয়া আছে এক্সপ্লেইন কনসেপ্ট ইন ওয়েজ দ্যাট হেল্প ষ্টুডেণ্টছ ফলো এলং ইন এ ষ্টেপ বাই ষ্টেপ অৰ্ডাৰ এটো কাৰেক্ট হ'ব নেক্সট 3 নম্বৰটো আছে ট্ৰাই টু ফাইণ্ড আউট দ্য লিমিটেশনছ অফ দ্য ষ্টুডেণ্টছ এণ্ড টেক disciplinary action এটো শুদ্ধ হ'ব নেক্সট 4টো দিয়া আছে have an oral delivery that is direct audible to all students and free of distracting mannerism এটো ভুল হ'ব সো ইয়াত শুদ্ধ উত্তৰটো হ'ব 1 2 3 অপশ্যন এত আছে 1 2 3 এই 1 2 3 গোটেইকেইটাই কাৰেক্ট হ'ব 4টোক বাদ দি So next question to loi goisu which of the following learner characteristics is highly associated to effectiveness of learning so yat kuntu hobo learner characteristics junto effectiveness of learning or khetrot highly associate hoise hetu hoy gol prior experience of the learner etu hobo yar correct answer next question to loi goisu in the reflective level of teaching the nature of motivation is reflective level of teaching of motivation or nature to ki hoy duitai hoy both external aru internal aru yar huddho answer to hobo option B so yar pisor mathsor part to ami bad di yar pisor part loi jam jehetu moi mathsor part to next video to discuss korim maths aru jetu reasoning or part so edutak badi next part to ahi gol english section or jekita important jekita ase ami gote kita discuss korim so first to dekhisu ami farms are having trouble with industrial relations so yat ki hobo শুদ্ধ উত্তৰটো large part of option C large part of farms are having trouble with industrial relations so next question to hoi gol he was frightened so yat শুদ্ধ উত্তৰটো হ'ব frightened or লগত সদায় preposition to বহে to be killed so option A to your correct answer then question number 43 the impact of two vehicles can cause a lot of dash to both so yat শুদ্ধ উত্তৰটো হ'ব a lot to a বহুত বুজাইছে so yat ami s ba es ba ing লগাব নোৱাৰো বা পাষ্টটো এটো লিখিব নোৱাৰো যেহেতু এটো প্ৰেজেন্টৰ কথা কৈছে so yat শুদ্ধ উত্তৰটো হ'ব option A damage so next question to লৈ গৈছো his observations were beside the point means dash beside the point টো কি বুজাইছে হেটোৱে বুজাইছে ইয়াৰ correct answer to hobo option C not relevant means ki beside the point so question number 45 a wild goose chase means yar শুদ্ধ উত্তৰটো হ'ব to go on a foolish fruitless chase এটো হ'ব ইয়াৰ correct answer option B so next question to হৈ গল 46 question number the word nearest in meaning to the word vindictive or nearest junto word meaning hetu dise yar means সমাৰ্থক শব্দটো দিছে ইয়াৰ so ইয়াৰ সমাৰ্থক শব্দটো হ'ব revengeful means ki vindictive so next question to লৈ গৈছো আমি a 14 lined poem is called 14টা শাৰীৰ poemক কি বুলি কয় sonnet বুলি কয় ইয়াৰ correct answer to হ'ব option C next question number 48 someone leaving one's own country to live permanently in another country someone leaving one's own country jone ki নিজৰ country khonari belek ekhon country permanently থাকিবলৈ যায় তেওঁলোকক কি বুলি কয় an emigrant বুলি কয় so to আমি মনত ৰাখিব লাগে ইয়াৰ শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰ option D so question number 49 লৈ গৈছো the soliloquy means ইয়াৰ শুদ্ধ উত্তৰটো হ'ব speaking to oneself মানে নিজৰ লগতে কথা পতা বুজায় so ইয়াৰ correct answer to হৈ গল option D so next question to কি কৈছে find the opposite meaning of dirt or opposite meaning to দিছে opposite word এটো হ'ব abundance so next question to লৈ গৈছো 51 find the correct form of the words to use in the sentence she sang the song dash it was dash performed and was an almost dash performance so ইয়াত খালি ঠাই কিটাত বহুৱাব গৈছে correct যেটো word হ'ব হেতু she sang the song হেতু হ'ব beautifully আৰু beautifully to দুটা অপচনত দিয়া আছে অপচন A to beautifully দিয়া আছে দেন অপচন C to beautifully দিয়া আছে so A আৰু C ৰ পৰা আমি
এই দুটাৰ যিকোনো এটা হ'ব সো নেক্সট তেতিয়া খালি ঠাইটোত চাব লাগিব ইট ৱাজ দেছ পাৰফৰ্মড কি হ'ব এক্সিকিউটলি সো এক্সিকিউটলি দুইটাতে দিয়া আছে সো আমি এতিয়া আকৌ নেক্সট ইয়াৰ পিছৰটোত চাব লাগিব এণ্ড ৱাজ এন অলমষ্ট দেছ পাৰফৰ্মেঞ্চ সো পাৰফেক্টলি আমি লিখিব নোৱাৰোঁ যিহেতু পাৰফেক্টলিটো থকা হ'লে এইটো লাষ্টত বহিলে হয় এডভাৰ্ব হয় ইয়াত কি হ'ব পাৰফেক্ট হ'ব পাৰফেক্ট পাৰফৰ্মেঞ্চ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সো নেক্সট কি দিয়া আছে ৰিড দ্য পেছেজ এণ্ড আনচাৰ দ্য 4 কুৱেশ্যনছ গিভেন বিল' ইয়াত এটা পেছেজ দিয়া আছে এই পেছেজটোৰ শেষত কেইটামান কুৱেশ্যন দি দিছে এই কুৱেশ্যনকেইটা আমি আনচাৰ ক'ব লাগে সো পেছেজটো আপোনালোকে পঢ়ি ল'ব সকলোৱে নিজে পেছেজটো মেইনলি ইয়াত লাষ্টত দি দিছে বিল্ডিং গ্ৰীণ এণ্ড থিংকিং গ্ৰীণ ইয়াত প্লাষ্টিক ব্যৱহাৰ নকৰা বা কেনেকৈ আমাৰ এনভাইৰনমেণ্টটো আমি গ্ৰীণ হিচাপে ৰাখিব পাৰোঁ সো এইটোৰ ওপৰতে এটা পেছেজ দিছে সো ইয়াৰ আমি কুৱেশ্যনকেইটাই ডিছকাছ কৰিম সো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে হোৱাট ইজ দ্য প্ৰাইমেৰী কনচাৰ্ণ অফ দ্য পেছেজটোৰ প্ৰাইমেৰী কনচাৰ্ণটো কি দিছে ইয়াত 4টা অপশ্যন দি দিছে দেয়াৰ ইজ এ নীড টু ছেভ এনাৰ্জি স্পেচিয়েলি in our future then all of us should not only plant trees but also run the marathon then use of plastic bags should be completely banned next article is say we need to respect the earth and consume less of its calories so primary concern hobo yar huddho uttor to hobo option a to hobo there is a need to save energy especially in our future then yar pisor question to ki koise why does the author ask his audience to use a jute bag to use কৰিব কিয় কৈছে অথৰে অডিয়েন্সক ইয়াত এই পেছেজটোত সো এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইট ইজ দ্য নীড অফ দ্য আৱাৰ টু ছেভ এনাৰ্জি এণ্ড টু ছেভ আৱাৰ ইক'ছিষ্টেম দেন কুৱেশ্যন নম্বৰ 54 হুইচ অন অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ কেনট বি ইনফাৰ্ড ফ্ৰম দ্য পেছেজ কোনটো পেছেজৰ পৰা ইনফাৰ্ড কৰা নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উই ডু নট ডিপেণ্ড অন দ্য আৰ্থ ফৰ আৱাৰ ফুড এণ্ড লাইফ ছাষ্টেনেন্স সো ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন চি নেক্সট কুৱেশ্যনটো হৈ গ'ল 55 এ সুইটেবল টাইটেল ফৰ দ্য পেছেজ কুড বি পেছেজটোৰ কাৰণে সুইটেবল টাইটেলটো কোনটো হ'ব ইয়াত 4টা দিয়া আছে লেটছ শিফ্ট টু জুট হাউ টু কনজিউম ফিউ কেলৰিজ এই দুটাটো নহয় নেক্সট দ্য আৰ্থ হিডিং ফৰ এ ডিজাষ্টাৰ নে ছেভ এনাৰ্জি নে ছেভ দ্য আৰ্থ চ' ইয়াৰ আমি কাৰেক্ট যোনটো টাইটেল সুইটেবল হয় সেইটো যদি চাওঁ তেনেহ'লে ইয়াৰ অপশ্যন চিটো হ'ব ছেভ এনাৰ্জি ছেভ দ্য আৰ্থ সো ইয়াৰ পিছত আমি জিকে সেকশনটো লৈ গৈছো জিকে সেকশনটো যিকিটা আছে সেইকিটা আমি ডিসকাস কৰিম সো ফাৰ্ষ্টটো দিছে হুইচ অফ দ্য ফলোইং ইজ নট ইনক্লুডেড ইন দ্য ফাণ্ডামেণ্টেল ৰাইটছ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ কিটা দিয়া আছে আমাৰ কনষ্টিটিউশ্যনৰ কোনটো নহয় বুলি কৈছে ফাণ্ডামেণ্টেল ৰাইটছ সো ৰাইট টু ফ্ৰীডম এটোটো হয় ৰাইট টু ইকুৱেলিটি হেতু হয় ৰাইট টু হেল্থ নে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি ৰাইট টু হেল্থ এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত নপৰে টোটেল আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ৰাইটছ 6টা আছে সো মই সেইকেইটা আকবাৰ কৰিছোঁ এটা হৈ গ'ল ৰাইট টু ফ্ৰীডম দেন নেক্সটটো হৈ গ'ল ৰাইট টু ইকুৱেলিটি দেন 3 নম্বৰটো হৈ গ'ল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন দেন 4 নম্বৰটো হৈ গ'ল ৰাইট টু ফ্ৰীডম অফ ৰিলিজন দেন 5 নম্বৰটো হৈ গ'ল কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ দেন 6 নম্বৰটো হৈ গ'ল ৰাইটছ টু কনষ্টিটিউশ্যনেল ৰেমিডিজ এই 6টা আমি মনত ৰাখিব লাগে ফাণ্ডামেণ্টেল ৰাইটছ হয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ সো নেক্সট 57 to লৈ গৈছোঁ আমি কুৱেশ্যন হুইচ among the following is of utmost significance in the dynamics of resource management that was coined in the Brundtland Commission report so Brundtland Commission reportত কোনটো ওপৰত গুৰুত্ব দিছে হেতু হৈ গ'ল সাস্টেইনেবল ডেভেলপমেন্ট মিন্স কি যেতিয়া আমি কি কৰোঁ আমাৰ প্ৰেজেন্ট জেনেৰেশ্যনটোৱে ফিউচাৰ জেনেৰেশ্যন যিখিনি নিডছ সেইখিনিৰ একো ক্ষতি নোহোৱাকৈ আমি প্ৰেজেন্ট জেনেৰেশ্যন যিটো মানে সেভ কৰি ৰাখো ফিউচাৰ জেনেৰেশ্যনৰ প্ৰয়োজনৰ কাৰণে হেতুকে কি বুলি কয় সাস্টেইনেবল ডেভেলপমেন্ট অসমীয়াত কৈয়াক বহনক্ষম উন্নয়ন সো নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 54 দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেভ বিন এডপ্টেড ফ্ৰম দ্য সো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ হেতু ক'ৰ পৰা এডপ্ট কৰা হৈছে হেতু আনসাৰটো হ'ব অপশ্যন ডি কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ড নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ এ পাৰ্চন ইজ কাউণ্টেড এজ লিটাৰেট ফৰ দ্য পাৰ্পাজ অফ চেঞ্চাছ ইন ইণ্ডিয়া ইফ হি অৰ চি ইজ লিটাৰেট বুলি ধৰা হয় এজন মানুহক চেঞ্চাছ অফ ইণ্ডিয়াৰ মতে কেতিয়া ধৰা হয় যেতিয়া কি হয় এবভ 7 years of age and can read as well as write in any language 7 yearsৰ ওপৰত সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ 7 years হ'ব লাগিব তাৰ ওপৰত আৰু যোনে কি কৰিব পাৰিব পঢ়িব বা লিখিব পাৰিব ইন এনি লেংগুৱেজ
So next question to লৈ গৈছোঁ the project replan is related to project replan to কিহৰ লগত related হেতু related হৈ গ'ল reducing plastic in nature so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option D so next question to লৈ গৈছোঁ the border line between India and China is called India আৰু Chinaৰ border line to কি বুলি কয় হেতু আমি সকলোৱে মনত ৰাখিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option C McMahon line red cliff line to হৈ গ'ল India আৰু Pakistaনৰ border then Durand line to হৈ গ'ল Durand line Pakistan আৰু Afghanistaনৰ border so red cliff line to আকৌ India আৰু Bangladeshৰ border হয় so ইয়াৰ পিছৰ আমি কোৱেশ্চনটো লৈ গৈছো which of the following is not one of the pillars of Atmanirbhar Bharat Abhishan কোনটো আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এটা পিলাৰ নহয় বুলি কৈছে so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব out migration because বাকি কিটা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পিলাৰ হয় টোটেল আত্মনিৰ্ভৰ ভাৰত অভিযানৰ 5টা পিলাৰ আছে মই 5টা কৈ দিছো আপোনালোকক এটা হৈ গল ইকোনমি নেক্সট ইনফ্ৰাষ্ট্ৰাকচাৰ ভাইব্ৰেন্ট ডেমোগ্ৰাফি দেন সিস্টেম আৰু ডিমান্ড Next question to Lagos. National Education Policy 2020 has emphasized upon increasing the public investment in education sector to reach so yar huddho to hobo option B 6% of GDP. Next question to Lagos. The HSN code has been introduced for the systematic classification of goods all over the world. Aro yar HSN or full form to hodise. Aro HSN or full form to hoigol harmonized system of nomenclature so yar huddho uttor hobo option A so ami next question to loi goisu question number 65 which of the following aims to ensure per drop more crop so yar huddho uttor hobo etu mainly krishi logot jorito ekhon scheme or kotha koise hekhon hoy gol PMKSY scheme or full form to hoy gol Pradhan Mantri Krishi Sinchai Yojana আৰু মেইনলি মাইক্ৰো ইৰিগেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে এই স্কিমখনে সো নেক্সট কোৱেশ্চন টু লৈ গৈছো কোৱেশ্চন নম্বৰ 66 the name of Arjuna awardees 2020 and their sports are given as below so 2020 ৰ Arjuna awardee বিলাকৰ নাম দিছে এফালে আৰু এফালে স্পৰ্টছৰ নাম দিছে কোনটো স্পৰ্টছ কোনে খেলে হেতু মিলাব লাগিব আমি সো ইয়াত আমি প্ৰথমতে অপচন বি টু লৈ চাওঁ সকলোৱে জানো লাভলিনাৰ কথা সো লাভলিনাক আমি বক্সিংৰ লগত যেতিয়া মিলাই দিম বাকি কিটা আমাৰ সহজ হৈ পৰিব so yat b1 কত আছে আমি প্ৰথমতে চাম অপচন বি আৰু অপচন ডি ত আছে b1 so ইয়াৰ পিছৰটো চাম আমি সন্দেশ জিনগন তেও খেলে মেইনলি ফুটবল so আমি ইয়াত ফুটবলত মিলাই দিছো নেক্সট আহি গল মধুনকা পাটকাৰ হৈ গল টেবল টেনিস so টেবল টেনিসৰ লগত আমি মিলাই দিছো নেক্সট থাকি গল বাকি চিৰাং সেট্টি হৈ গল বেডমিন্টন সো ইয়াত আমি তলত অপচন গিটা চালে গম পাম A4 B1 C2 নেক্সট D3 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D নেক্সট কোৱেশ্চন টু লৈ গৈছো আৰ্টিকলছ অফ দা ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড দেয়াৰ ৰিলেটেড সাবজেক্ট মেটাৰ্স আৰ গিভেন এজ এফালে দি আছে আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এফালে দি আছে ৰিলেটেড সাবজেক্ট মেটাৰ সো ইয়াত শুদ্ধ অপচনটো হ'ব so আমি এটো মিলাব লাগিব আৰ্টিকলস গিটা দিয়া আছে so আৰ্টিকল 29(1) এ বুজায় ল্যাঙ্গুৱেজ সেফগাৰ্ড so এটো 1 হৈ গল 2 লগত মিলিব নেক্সট আৰ্টিকল 15 এ বুজায় প্ৰহিবিশন অফ ডিসক্ৰিমিনেশন আৰ্টিকল 15 so ইয়াত আমি তলত এতিয়া চালে গম পাম এটো 2 লগত মিলিছে so এ 2 লগত মিলা দুটা দেখিছো আমি অপচন বি হ'ব পাৰে বা অপচন ডি হ'ব পাৰে so next ইয়াৰ পিছৰটো সাম তেনেহলে b to 4 ৰ লগত মিলিছে so ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বি হৈ গল ফৰ আৰ্টিকল 15 এ বুজাইছে prohibition of discrimination then articles 351 এ কি বুজাইছে promotion of hindi language then article 21 এ বুজাইছে right to education so এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি So next question to লৈ গৈছো question number 68 which of the following statements are correct regarding sustainable development goals SDGs জিৰ জিবিলাক গোল আছে হে গোল গিটা কোনটো correct হেতু দিছে so first to চাইছো আমি SDGs are formulated and implemented by United Nations organization এটো correct হ'ব next there are total 17 sustainable development goals 17টা আছে এটো শুদ্ধ next
সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আৰ ফৰ্মুলেটেড অনলি ফৰ ডেভেলপিং কাণ্ট্ৰিজ এইটো ভুল হ'ব অকল ডেভেলপিং কাণ্ট্ৰিজৰ কাৰণে সাষ্টেইনেবল ডেভেলপমেণ্টটো ফৰ্মুলেট কৰা হোৱা নাই আৰু নেক্সটটো হৈ গ'ল দ্য টাৰ্গেট ইয়াৰ টু এচিভ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইজ 2030 চ' 1 2 আৰু 4টো শুদ্ধ হ'ব চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি চ' নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাংচন অফ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কোনটো ফাংচন নহয় বুলি কৈছে গিভিং লোনছ টু এণ্টাৰপ্ৰেনিয়ৰ এইটো নহয় চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাকীকেইটা শুদ্ধ হয় ইছ্যু অফ ইণ্ডিয়ান কাৰেঞ্চি ইছ্যু কৰে দেন মেনেজ কৰে ফৰেইন এক্সচেঞ্জটো আৰু কমাৰ্চিয়েল বেংকৰ কি হয় ই এটা গাৰ্জেন হয় চ' নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ ICT initiatives in Indian education and their main functions are given as ICT initiatives in Indian education দিয়া আছে এফালে মেইন ফাংচনখিনি দিয়া আছে চ' স্বয়ম আমি প্ৰথমতে স্বয়মটো চাইছোঁ স্বয়ম সকলোৱে আমি জানো ই এটা কি হয় ই লাৰ্ণিং পৰ্টেল হয় স্বয়মটো চ' নেক্সট নিষ্ঠা হৈ গ'ল কেপাচিটি বিল্ডিং প্ৰগ্ৰেম চ' নিষ্ঠা মিলিব চি লগত নেক্সট ইনফ্লিমনেটটো আমি সকলোৱে জানো এইটো কিহৰ লগত জড়িত লাইব্ৰেৰী নেটৱৰ্কৰ লগত দেন সুদগংগাটো কি হয় ৰিজাৰ্ভিয়ৰ অফ ইণ্ডিয়ান থেচিছবিলাক য'ত আমি চাৰ্চ কৰি সেইটো হৈ গ'ল সুদগংগা চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব য'ত আমি এইকেইটা মিলিছে সেইটো আমি চাব লাগিব এ হৈ গ'ল 2 বি হৈ গ'ল 3 চ' এ 2 ইয়াত আছে বি 3 আছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি চ' এইখিনিয়ে আছিলে জিকে ছেকশ্যনৰখিনি চ' আজিৰ ভিডিঅ'টোত মই জিকে ছেকশ্যন টিচিং এপ্টিটিউড আৰু ইংলিছৰ যিখিনি আছিলে সেইখিনি মই ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত নিউমেৰিকেল যিটো এপ্টিটিউড আৰু ৰিজনিঙৰ পাৰ্ট মই সেইখিনি ডিছকাছ কৰিম আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'